এভৰিৱান সানডে বুলি অকণমান ওলাই আহিলোঁ কহুৱা ট্ৰিজ ৰিজৰ্ট বায়ে ফোন কৰিলে ৰাতিপুৱাই বোলে লাঞ্চটো আজি বাহিৰতে কৰিম মা দেউতাকো লৈ যাম তয়ো আহিবি মই বোলো ঠিক আছে হ'ব মা দেউতাক সুধিলোঁ তেওঁলোকে নাযাওঁ বুলি ক'লে মই ভাবিলোঁ চান্সটো পাইছোঁ যেতিয়া মই গৈয়ে আহোঁ সিহঁতৰ লগত আৰু কণমানিটোকো লগ পাম আৰু সোমাই গৈ ইমান ভাল লাগিলে এটা ধুনীয়া সেউজীয়া পৰিৱেশ মনোৰম এটা দৃশ্য খুব ধুনীয়া লাগিলে পৰিৱেশটো আচলতে খুব ভাল আৰু একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি মই এনেও খুব ভাল পাওঁ আৰু তাতে অকণমানিটোৰ ডিমাণ্ড মোৰ লগতে বোলে থাকিব মাহীয়েকক পালে তাক একো নালাগে এইফালে মাহীয়েকৰ লগত মোক কৈছে অকণমান ফুৰি আহোঁগৈ ব'লা ফুফু যাওঁ মই বোলো ঠিক আছে ফুফু যোৱা ধান্দা নহয় তাৰ এইফালে খেলাৰ ধান্দা তাৰপিছত অকণমান সময় খেলিলে মাহীয়েকক আৰু জেঠাইকক পালে তাক একোৱেই নালাগে পূৰা গোটেই সময়ছোৱা মোৰ লগতে থাকিলে লাহেকৈ আপোনালোকক খানাৰ ৰিভিউটো দিম ৰ'ব প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ আৰু কোন কোন ব্যক্তিয়ে কহুৱা ট্ৰিজ গৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব ধুনীয়া এটা কমেণ্ট কৰিব নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ দুই এটা বস্তু দেখিলোঁ আৰু এইফালে আপোনালোকে চাওক কি ধুনীয়া আৰু ৰিগাৰ্ডিং খানা ৰিভিউ খানাটো বহুত ভালেই আছিলে বহুত ভাল লাগিলে আৰু এইফালে মোৰ বা ভিনদেউ ভাইটি এইফালে আৰু এগৰাকী বা তো আজিলৈ আহোঁ বাই বাই